গোষ্ঠী বা আমাৰ BTC-বাসী ৰাইজে এই অনুৰোধটো মানি চলিব বুলি মই আশা ৰাখিছোঁ। আৰু ইয়াত কিছুমান ৰিলেক্সেশ্যন দিছে যে গালামাল দোকান বা পেট্ৰল পাম্প বা হস্পিটাল বা ফায়াৰ ব্ৰিগেড বা অন্যান্য এনেকুৱা কিছু ৰিলিফ দিছে খোলা থাকিব বুলি। যেন হওক আমি যেহেতু BTC অঞ্চলত বহুত গৰীব শ্ৰেণীৰ বা লেবাৰ কৰি পেলাই খোৱা মানুহ বহুত আছে, সেইকাৰণে আমি আজি প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু ডেপুটি চিফ কাম্পা বৰগাৰীক মই লৈ পেলাই আলোচনা কৰিছোঁ যে আমি এটলিষ্ট BTC ফালৰ পৰা যিসকল লেবাৰ মিস্ত্ৰী কাম কৰি পেলাই খায় বা মাছ মাৰি পেলাই খায় বা বিভিন্ন ধৰণৰ হাজিৰা কৰি পেলাই খায়, এইসকলৰ কাৰণে 21 daysত পাৰ ফেমিলি মানে 25 কিলো মানে চাউল দিম আৰু আমি ডাল মানে 2 কেজি কৰি আৰু আমাৰ মিঠাতেলটো আমি আধা কিলো আৰু নিমখ এনেকুৱা তাতে প্ৰপৰ্চনেট যিটো লাগে সেইটো আমি দিম ফ্ৰীলি। আৰু সেইবিলাক বস্তু আমাৰ গৰীব শ্ৰেণীৰ ৰাইজসকলে ঘৰে ঘৰে পাব। সেইটো ঘৰে ঘৰে যাই পেলাই আমি দিম। আমাৰ ভলণ্টিয়াৰ ইতিমধ্যে আমি আলোচনা কৰিছোঁ, কিছুমান ভলণ্টিয়াৰ ইউজ কৰিম আমি, যাতে ইহঁতে এটা জাগাত আহি পেলাই যাতে এই চাউলখিনি ল'ব নালাগে, ঘৰে ঘৰে যাই পেলাই দিব। এক মাহৰ কাৰণে মানে 21 daysৰ কাৰণে যিটো ৰেচন সেইটো আমি BTC ফালৰ পৰা আমি গ্ৰহণ কৰিম। যিহেতু লেবাৰ কৰিবলৈ নাই এতিয়া, দিনে দিনে লেবাৰ কৰি পেলাই খাব লগা বহুত মানুহ আছে, বহুত গৰীব শ্ৰেণী আছে। আমাৰ BTC অঞ্চলত 2011 চেঞ্চাছ মতে 9,64,300 চামথিং ফেমিলি আছে BTC অঞ্চলত। তো এতিয়া আজিৰ দিনত চেঞ্চাছটো বাঢ়িব, সেইকাৰণে আমি এভাৰেজ হিচাপে 5,50,000 ফেমিলিক আমি এই ৰেচনটো দিব। 5,50,000 ফেমিলিক আমি এই ৰেচনটো দিম 21 daysৰ কাৰণে। পাৰ ফেমিলি 25 কিলো চাউল, 2 কিলো ডাল আৰু হাফ লিটাৰ মিঠাতেল আৰু নিমখটো এইটো হিচাপত আমি দিম। আৰু আমি মাস্ক আমি অৰ্ডাৰ দিছোঁ, BTCৰ পৰা আমি মাস্কটো আমি অৰ্ডাৰ দিছোঁ 10 লাখ মাস্ক আৰু চেনিটাইজাৰো এনেকুৱা 10 লাখ আমি অৰ্ডাৰ দিছোঁ। তো সেইটো আমাৰ BTCৰ পৰা ফ্ৰী পাব। 2 এদিন ৰেচনটো অহাকালি পাই যাব। আৰু সেই যিটো মাস্ক আৰু চেনিটাইজাৰ সেইটো অলপ টাইম লাগিব পাৰে। মুঠতে অৰ্ডাৰ দিছে, বস্তুটো যদি সোনকালে পাই যাব। মুঠতে আমি 3-4 দিন ভিতৰত এই মাস্ক আৰু চেনিটাইজাৰটো আমি দিব পাৰিম। কিন্তু খোৱা বস্তুটো চাউলটো মই অহাকালি আমি দিব পাৰিম, সেইখিনি কথা। মুঠতে নাই খাট নাথাকা বহুত গৰীব শ্ৰেণীৰ মানুহ আছে, ইহঁতকো আমি দিম। খাট থকা হ'লেও পাব, নাথাকিলেও পাব। মুঠতে গৰীব শ্ৰেণী আমাৰ গাঁওবুঢ়াসকলে জানে নিজৰ গাঁৱৰ কেইটা ফেমিলিয়ে হাজিৰা কৰি পেলাই খায়, বা আমাৰ গাঁওবুঢ়াই জানে নিজৰ গাঁৱত কেইজন ৰেচন কাৰ্ড আছে। ৰেচন কাৰ্ড নাথাকিলেও পাব, থাকাসকলেও পাব। আমি মুঠতে ঘৰে ঘৰে যাই পেলাই দিয়া হ'ব। এইটো কোনো গৰীব শ্ৰেণীৰ ৰাইজে কোনোবা এটা জাগাত আহি পেলাই এইটো ল'ব নালাগে। আমি সেইটো ঘৰে ঘৰে যাই পেলাই দিয়াৰ ব্যৱস্থা আমি ভলণ্টিয়াৰ ঠিক কৰিছোঁ। BTC ফালৰ পৰা গাঁৱে বা এৰিয়া লৈ পেলাই আমি সেইটো ঠিক কৰি আছোঁ। সেইখিনি কথা। মুঠতে কৰোণা ভাইৰাছৰ পৰা যেনে তেনে আমি ছেফ হ'ব লাগিব। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো অৰ্ডাৰ দিছে সেইটো সকলোৱে পালন কৰক, সেইটোকে মই অনুৰোধ কৰিছোঁ। থেংক ইউ। এইমাত্ৰ এটা ভিডিঅ' প্ৰেছ মিট আমাৰ মহিলাৰী ডাঙৰীয়াৰ BTC চিফৰ দেখিবলৈ পালোঁ।
যে তেখেতে কৰোণা ভাইৰাছ এফেক্ট হোৱাৰ পিছত যিটো মানে লকডাউন ডিক্লেয়াৰ কৰিছে যোৱাকালি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পিছত আজি তেখেতে এটা প্ৰেছ মিট কৰি পেলাই কৈছে যে তেখেতে ইয়াত চাউল ডিষ্ট্ৰিবিউশ্যন কৰিব, দাইল ডিষ্ট্ৰিবিউশ্যন কৰিব। এতিয়া চবে জানে যে আমাৰ BTCত ইলেকশ্যনৰ কাৰণে কোড অফ কণ্ডাক্ট চলি আছে আৰু সেইটো কোড অফ কণ্ডাক্ট ভায়লেশ্যন হয়। কোনোবাই গৰীব মানুহক সহায় কৰিব বিচাৰিছে, তাত কোনো বাধা নাই, কিন্তু এইটো ৰুলৰ মাজেৰে হ'ব লাগে। আৰু ইতিমধ্যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ইয়াৰ কাৰণে কিছুমান মডেলিটি তৈয়াৰ কৰিছে, কিছুমান ষ্ট্ৰেটেজি ইয়াৰ কাৰণে তৈয়াৰ কৰিছে। আৰু তেনেকুৱাই যদি গৰীব মানুহক সহায় কৰিব লাগে, অকল BTCৰ চিবে নহয়, বহুত মানুহে কৰিব পাৰে। আৰু বহুত ইয়াত ধনী মানুহ আছে, কৰ্পৰেট আছে, তেখেতসকলেও সহায় কৰিব পাৰে। কিন্তু দেশত এটা ইমাৰ্জেঞ্চি নিচিনা চিটুৱেশ্যন, য'ত এজন মানুহে আনজন মানুহৰ লগত লগ কৰাটো বাধা দিছে আৰু ইয়াৰ দ্বাৰা ইনফেকশ্যনটো বেছি হৈ যায়। এনেকুৱা সময়ত তেখেতৰ ভলেণ্টিয়াৰবিলাক যায় গাঁৱে গাঁৱে চাউল বিলাব বুলি কোৱাটো অতিকৈ দুৰ্ভাগ্যজনক কথা হৈছে। আৰু আমি ইলেকশ্যন কমিশ্যনক বিশেষকৈ ল' অফ দ্য লেণ্ড যিটো আমি চবে ৰেচপেক্ট কৰিব লাগিব, সেইকাৰণে আজি পলিটিকেল বেনিফিটৰ কাৰণে তেখেতে যিবিলাক কথা ক'বলৈ গৈছে, ইটছ ভেৰি আনফৰ্চুনেট। আৰু ইলেকশ্যন কমিশ্যন ইয়াৰ ওপৰত একশ্যন ল'ব লাগে, কাৰণ ল' অফ দ্য লেণ্ডটো এনেকুৱা এৰি দিব নোৱাৰে। আজি দেশত চৰকাৰ ইয়াত শেষ হৈ যোৱা নাই। ইয়াত অসম চৰকাৰ আছে, ভাৰত চৰকাৰ আছে, চিভিল এডমিনিষ্ট্ৰেশ্যন আছে মানুহক হেল্প কৰাৰ কাৰণে। আৰু আমি চবে চৰকাৰক সহায় কৰিবলৈ প্ৰস্তুত আছোঁ এট এনি লেভেল। আমাৰ ডক্টৰসকলে, নাৰ্ছসকলে কাম কৰি আছে, পুলিচ এডমিনিষ্ট্ৰেশ্যনে কাম কৰি আছে, চিভিল এডমিনিষ্ট্ৰেশ্যনে দিনে নিশা কাম কৰি আছে। আৰু এটা ডিচিপ্লিনৰ মাজত থাকি যাতে সকলো নিয়াৰিকৈ হয়, এই কথাবিলাক তেখেতসকলে দায়িত্ব লৈ আছে। আৰু এনেকুৱা সময়ত এতিয়ালৈকে ডিক্লেয়াৰ কৰা 24 ঘণ্টাও হোৱা নাই, এনেকুৱা সময়তে যিটো তেখেতে কথা কৈছে সেইটো ইটছ ভেৰি আনফৰ্চুনেট। আৰু আমি নাজানো তেখেতো এজন কেণ্ডিডেট হয়, এজন কেণ্ডিডেটে 5 লাখ মানুহক ক'ৰ পৰা সহায় কৰিব, কি চ'ৰ্চৰ পৰা সহায় কৰিব, এইটো আমি নাজানো। সহায় কৰাটো আমিও বিচাৰোঁ, আমিও সহায় কৰিব বিচাৰোঁ, সহায় কৰিব পাৰিলে চবেই ভাল পায়। কিন্তু কৰোণা ভাইৰাছৰ যিটো এফেক্ট বা যিটো ইনফেকশ্যন, সেইটো ইমান স্প্ৰেড হৈ আছে। এনেকুৱা সময়ত কোনো গভৰ্ণমেণ্ট এপ্ৰুভেল নোহোৱাকৈ বা ইলেকশ্যন কমিশ্যনৰ এপ্ৰুভেল নোহোৱাকৈ যি কথাবিলাক কৈছে, সেইটো অতি দুৰ্ভাগ্যজনক। আৰু ইলেকশ্যন কমিশ্যনক কৈছোঁ আমি ইয়াৰ ওপৰত ষ্ট্ৰং একশ্যন ল'ব লাগে, যাতে ইয়াৰ পিছত কোনো ইলেকশ্যন কমিশ্যন কোড অফ কণ্ডাক্ট বা এনি ল' ভায়লেশ্যন কৰিবলৈ আগবাঢ়ি নাহে। ইয়াৰ ওপৰত একশ্যন ল'বলৈ মই আহ্বান কৰিছোঁ।